ষ্টুডিঅ'ত মই জাহ্নৱী মিছন বসুন্ধৰা ৩ক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২ অক্টোবৰৰ পৰাই আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 আৰু ইয়াৰ লগে লগে অতি সহজতে কৰিব পাৰিব মাটি বাৰীৰ সকলো কাম-কাজ ভূমিহীন লোকৰ বাবেও নিশ্চয়কৈ এক ভাল খবৰ আৰু আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বসুন্ধৰা 3.0 লৈ আহি গ'ল ডাঙৰ খবৰ বসুন্ধৰা ৩ক লৈ ডাঙৰ খবৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 ২ অক্টোবৰৰ পৰাই বসুন্ধৰা ৩ আৰম্ভ হ'ব গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়ামো হ্ৰাস কৰা হৈছে মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস কৰা হৈছে গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস কৰিছে যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম-কাজ আছে তেন্তে শীঘ্ৰে আপুনি সকলো নথিপত্ৰ সাজু কৰক অনলাইন যোগে আপুনি ইয়াৰ বাবে কৰিব লাগিব আবেদন আৰু অতি সহজতে আপোনাৰ মাটিৰ কাম-কাজ সকলোবোৰ কৰিব পাৰিব নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম-কাজ যি নিৰ্দিষ্ট সময় ধৰি দিয়া হ'ব সেই সময়ৰ ভিতৰতে মাটি বাৰী সম্পৰ্কীয় সকলো কাম-কাজ আপুনি সম্পন্ন কৰিব লাগিব মিছন বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ নামজাৰি বটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় সকলো কাম-কাজ আৰু বসুন্ধৰা 3.0 লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত অনুসৰি ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'ব যিসকল ভূমিহীন লোক আছে ভূমিহীন লোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ মিছন বসুন্ধৰা 3.0 অধীনত ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব ভূমিহীন লোকসকলে ইয়াৰ সমান্তৰালকৈ নামজাৰিৰ যি কাম আছিল বটোৱাৰাৰ যি কাম আছিল মুঠৰ ওপৰত মাটি বাৰীক লৈ যি কাম-কাজ আছে লাগিলে সেয়া নামজাৰি কাম হওক মাটি বাটোৱাৰা কাম হওক মুঠৰ ওপৰত সকলো কাম-কাজ কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 অধীনত গতিকে আপোনাৰ যদি তেনে কাম কৰিবলগীয়া আছে আপুনি আপোনাৰ নথিপত্ৰ সকলো সাজু কৰক আপুনি অনলাইন যোগে আবেদন কৰিব লাগিব নিৰ্দিষ্ট সময় ধৰি দিয়া হ'ব আৰু সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে সকলোবোৰ কাম-কাজ সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় যি কাম-কাজ আছে এই সকলো কাম-কাজ নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পন্ন হ'ব মিছন বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ যদিহে মিছন বসুন্ধৰা 1 বা বসুন্ধৰা 2 যদি কাৰোবাৰ আবেদন বাতিল হৈছিল তেন্তে সেই বাতিল হোৱা আবেদন পত্ৰসমূহ পুনৰীক্ষণ কৰা হ'ব বসুন্ধৰা 3.0 গতিকে তেওঁলোকৰ বাবেও নিশ্চয়কৈ এক ভাল খবৰ গতিকে পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ পুনৰীক্ষণ হ'ব মিছন বসুন্ধৰা 3.0 সমান্তৰালকৈ যি নামজাৰি কাম আছে বাটোৱাৰা কাম আছে মাটি বাৰী সম্পৰ্কীয় সকলোবোৰ কাম-কাজে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অতি সহজতে এই কামসমূহ কৰিব পাৰিব মিছন বসুন্ধৰা 3ৰ অধীনত সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমা ধৰি দিয়া হ'ব আৰু সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে ভূমি সংক্ৰান্তীয় যিসমূহ কাম-কাজ আছে ভূমি সংক্ৰান্তীয় সকলোবোৰ কাম-কাজ কৰা হ'ব আৰু আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাৰ পিছত সংবাদমেল যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই ঘোষণা গতিকে মিছন বসুন্ধৰা 3.0 লৈ নিশ্চয়কৈ এক ডাঙৰ খবৰ বিশেষকৈ যিসকল ভূমিহীন লোক আছে তেওঁলোকৰ বাবে ভাল খবৰ ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ মাটিৰ নামজাৰিৰ কাম বা মাটি বাটোৱাৰা কাম যিসমূহ মাটি বাৰী কাম-কাজ আছে সকলোৰে বাবে এতিয়া আপুনিও সাজু হওক আপোনাৰ যদি তেনে কাম-কাজ আছে অতি সহজতে মাটি বাৰী সংক্ৰান্তীয় সকলোবোৰ কাম-কাজ আপুনি কৰিব পাৰিব ইয়াৰ বাবে আপুনি আপোনাৰ নথিপত্ৰ সাজু কৰক কিয়নো ২ অক্টোবৰৰ পৰাই আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 আৰু এই মিছন বসুন্ধৰা 3.0 যিসকলৰ আবেদন পত্ৰ পূৰ্বে বাতিল হৈছিল পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ পুনৰীক্ষণ কৰা হ'ব লগতে গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়ামো হ্ৰাস কৰা হৈছে অনলাইন যোগে আপোনালোকে আবেদন কৰিব পাৰিব আৰু অনলাইন যোগে আবেদন কৰাৰ যি নিৰ্দিষ্ট সময়সীমা সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে সকলোবোৰ কাম-কাজ সম্পন্ন হ'ব আৰু ইয়াৰ লগে লগে ভূমি সংক্ৰান্তীয় সকলোবোৰ কাম-কাজ সম্পন্ন হোৱাৰ পিছতে মিছন বসুন্ধৰা অধীনত সকলোবোৰ কাম-কাজ আপুনি কোনো ধৰণৰ সমস্যা নোহোৱাকৈ কৰিব পাৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে মিছন বসুন্ধৰা 3 2 অক্টোবৰত আৰম্ভ হ'ব তাৰ আগতে যোগেন মহান আৰু অশোক সিংহালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ ডিব্ৰুগড় তিনচুকীয়া তেজপুৰ গাঁৱত আমাৰ 1000 টকা ফিক্স আছিল
কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ। তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্সড আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ। তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্সড আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ। তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্সড আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ।
তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্সড আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ, আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ, তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্সড আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ, আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া।